হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল। আজি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন বিশেষ আশ্ৰম, যিখন যোৰহাট জিলাত অৱস্থিত, যিখন আশ্ৰমলৈ গ'লে শান্তি অনুভৱ কৰা যায়, আৰু সেই আশ্ৰমৰ নাম শান্তি আশ্ৰম। এই আশ্ৰমভাগ প্ৰতিষ্ঠা হৈছিল অক্ষয় তৃতীয়া 1912 চনৰ অক্ষয় তৃতীয়া তিথিত। আহকচোন চাওঁ এই আশ্ৰমখনৰ বিষয়ে। যোৰহাট জিলাৰ যিটো অজন্তা বাইপাছ বুলি কয়, এই অজন্তা বাইপাছেদি যিটো ডিব্ৰুগড় শিৱসাগৰলৈ যোৱা ৰাস্তা, সেই ৰাস্তাটোত কিছু দূৰ আগবাঢ়ি গ'লে নিমাতী ঘাটলৈ যোৱা ৰাস্তাটোৰে এই শান্তি আশ্ৰমখনৰ পোৱা যায়। স্বামী নিগমানন্দ পৰমহংসই প্ৰতিষ্ঠা কৰিছিল এই শান্তি আশ্ৰম। এয়া সেই অজন্তা বাইপাছেদি আমি সোমাই গৈছোঁ নিমাতী ঘাটৰ ৰাস্তাত। এক সুন্দৰ নৈসৰ্গিক পৰিৱেশৰ মাজত ব্ৰহ্মপুত্ৰৰ কাণত এক বিশাল মাটিকালিৰে পৰিবেষ্টিত হৈ আছে এই আশ্ৰম। এয়া নিমাতী ঘাটৰ ৰাস্তাইদি আমি পুনৰ সোমাই গৈছোঁ। নিমাতী ঘাটৰ ৰাস্তাইদি সোমাই গৈ তাৰ পৰা কিছু দূৰ আগলৈ গ'লে এনে এক সেউজীয়াৰ মাজেৰে এক লুংলুঙীয়া ৰাস্তাৰে যাত্ৰা অতিক্ৰম কৰি আপুনি পাব যোৰহাট ককিলামুখৰ শান্তি আশ্ৰম। চাওকচোন, ইমান ধুনীয়া সেউজীয়াৰ মাজে মাজে লুংলুঙীয়া ৰাস্তা। আমি গৈ আছোঁ শান্তি আশ্ৰমলৈ। আজি আপোনালোকক দেখুৱাম শান্তি আশ্ৰমৰ সামগ্ৰিক পৰিৱেশ। তাৰপিছতে কিছু দূৰ যোৱাৰ পিছত এই ধৰণৰ এখন গেট পোৱা যায়, আৰু সেই গেটখনৰ কাষেদিয়ে শান্তি আশ্ৰমলৈ সোমাই যোৱা ৰাস্তা। এয়া আপোনালোকে দেখিছে দূৰৰ পৰা যে মন্দিৰৰ টিং আমি দেখা পাইছোঁ, মন্দিৰৰ চূড়া আমি দেখা পাইছোঁ। হয়তো বহু লোক এই শান্তি আশ্ৰমলৈ আহিছে, বা বহু হয়তো অহা নাই, কাৰণ অসমৰ যোৰহাট জিলাৰ এটা চুকত বা এটা কোণত সোমাই থকা এই শান্তি আশ্ৰম। ময়ো যোৱা নাছিলোঁ, কিন্তু মই আচৰিত হ'লোঁ দেখি। ইমান সুন্দৰ এক পৰিৱেশৰ মাজত জিলিকি আছে বা স্থাপিত হৈ আছে সনাতনী সত্তাৰ এক কীৰ্তিচিহ্ন, জয়গুৰু লিখা আছে। সেয়া আপোনালোকে দেখিব পাইছে। আমাৰ শান্তি আশ্ৰমলৈ আমি সোমাই গৈছোঁ। শান্তি আশ্ৰমৰ পৰিৱেশ, ইয়াত বহু লোক থাকিব পৰা হোষ্টেল আছে, বহু লোক ইয়াত থাকে, তেওঁলোকৰ কাৰ্যকৰ্তাসকল ইয়াত থাকি তেওঁলোকে এই আমাৰ সনাতন ধৰ্মটোক কেনেকৈ আগুৱাই নিব পাৰি তাৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰে। এয়া হ'ল স্বামী নিগমানন্দ পৰমহংসৰ আলোকচিত্ৰ। আশ্ৰম ভিতৰৰ ছবি। স্বামী নিগমানন্দ পৰমহংস জন্ম হৈছিল 1880 চনৰ 18 আগষ্টত। তেওঁ জন্ম হৈছিল এটা বেংগলী ব্ৰাহ্মণ পৰিয়ালত, এখন সৰু গাঁৱত, কুটবপুৰ নামৰ এখন সৰু গাঁৱত, নাদিয়া ডিষ্ট্ৰিক্টৰ, বৰ্তমানৰ বাংলাদেশৰ মেহেৰপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত সেই কুটবপুৰ গাঁও, তাত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ আছিল ভুৱন মোহন আৰু মাতৃৰ নাম আছিল মাণিক্য সুন্দৰী দেৱী। তেখেতে শাক্ত পন্থাত বিশ্বাসী আছিল। তেখেতে বেদান্ত, তন্ত্ৰশাস্ত্ৰ, যোগশাস্ত্ৰ আৰু ভক্তি মাৰ্গ, এই 4টা মাৰ্গৰ জৰিয়তে সিদ্ধি লাভ কৰিছিল। তেখেতৰ অনুগামীসকলে তেখেতক ঠাকুৰ হিচাপে সম্বোধন কৰিছিল।
আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ শান্তি আশ্ৰমৰ। চাওক কি সুন্দৰ বাতাবৰণ, দেৱদাৰু গছবিলাক লাইন লাইনকৈ ৰোৱা আছে। ইয়াত লিখা আছে শ্ৰী শ্ৰী 108 স্বামী নিগমানন্দ সৰস্বতী পৰমহংসদেৱৰ স্মৃতি মন্দিৰ, এইটো তেখেতৰ স্মৃতি মন্দিৰ। আৰু আছে শ্ৰী শ্ৰী জগতগুৰু আসন মন্দিৰ, অৰ্থাৎ শংকৰাচাৰ্যৰ আসন মন্দিৰ, তেখেতৰ যিজন গুৰু আছিলে সেই গুৰুৰ আসন মন্দিৰ। ইয়াত লিখা আছে কিছু কথা, যাৰ জৰিয়তে তেখেতে এইটোৱে বুজাব বিচাৰিছে যে জয় গুৰু, গুৰুৰ নাম ল'লে সকলো দেৱতাৰ নাম লোৱা হয়, আৰু সেইকাৰণে তেওঁ জয় গুৰু পন্থৰ আৰম্ভ কৰিছিল। তেখেতে 5খন বিশেষ গ্ৰন্থ লিখি উলিয়াইছিল। এখন হ'ল ব্ৰহ্মচাৰ্য সাধনা, এখন হ'ল যোগী গুৰু, এখন হ'ল জ্ঞানী গুৰু, এখন হ'ল তান্ত্ৰিক গুৰু, আৰু এখন হ'ল প্ৰেমিক গুৰু। মন্দিৰৰ ভিতৰৰ সুন্দৰ পৰিৱেশ, গুৰুজী আপোনালোকক দেখুৱাইছোঁ কি সুন্দৰকৈ মন্দিৰ ভাগৰ ভিতৰত কেইবাভাগো মন্দিৰ আছে। সুন্দৰ পৰিৱেশৰ মাজত লিখা আছে জয় গুৰু জয় গুৰু। বাবাৰ মন্দিৰো আছে, বাবাৰ মন্দিৰভাগ সুন্দৰকৈ তেওঁলোকে ৰাখিছে। সাধনাৰ জৰিয়তে সিদ্ধি লাভ কৰা এজন সন্ন্যাসী ঠাকুৰ হ'ল স্বামী নিগমানন্দ পৰমহংস। তেখেতৰ গুৰু আছিল বামক্ষেপ, সচ্চিদানন্দ সৰস্বতী, সুমেৰু দাসজী আৰু গৌৰীমা। সনাতন ধৰ্মৰ পুনৰ উত্থানৰ বাবে তেখেতে যথেষ্ট পৰিমাণে কষ্ট কৰিছিল। এয়া ইয়াত থকা পুখুৰী সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে, আৰু নিৰ্মাণ কৰি থকা অৱস্থাৰ ফটো। সম্পূৰ্ণ হোৱা নাই কাম, যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া অধিক সুন্দৰ হ'ব। কাষতে লাগি আছে ব্ৰহ্মপুত্ৰ, পিছফালে আপোনালোকক দেখুৱাইছোঁ অলপ ছবি। সনাতন ধৰ্মৰ উত্থানৰ বাবে তেখেতে সৎ শিক্ষা বিস্তাৰ নামৰ এটা জীৱনৰ লক্ষ্য প্ৰতিষ্ঠা কৰিছিলে। নৰদেহে নাৰায়ণ সেৱা, ইয়াৰ জৰিয়তে তেওঁ মানুহৰ মাজত সেৱাৰ মনোভাৱ জাগৃত কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে কৈছিলে। আৰু তাৰোপৰি আদৰ্শ গৃহস্থ জীৱনৰ বাবে তেখেতে কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছিলে, যিসকল তেওঁৰ শিষ্যসকলে যি নীতি নিৰ্ধাৰণ তেওঁ মানি চলিছিলে। আধ্যাত্মিক উত্থানৰ বাবে তেখেতে জয় গুৰু মাৰ্গ আৰম্ভ কৰিছিলে, অৰ্থাৎ জয় গুৰু, গুৰুৰ জয় জয়কাৰ। যিহেতু সকলোৰে নিজ নিজ ইষ্ট দেৱতা বা ঈশ্বৰ আছে, গতিকে কোনোৱে কৃষ্ণক উপাসনা কৰে, কোনোৱে শিৱক উপাসনা কৰে, কোনোৱে শক্তিক উপাসনা কৰে, কোনোৱে গণপতিক উপাসনা কৰে। কিন্তু এই সকলো উপাসকসকলে এই জয়গুৰু পন্থত যাব পাৰে, যিহেতু সকলোৰে গুৰু যিহেতু নিজৰ নিজৰ গুৰু, ব্যক্তিগত গুৰু থাকে, বা তেওঁ শংকৰাচাৰ্য গুৰুক মানিব পাৰে, কোনোবাই শ্ৰীমন্ত শংকৰদেৱক গুৰু মানিব পাৰে, কোনোবাই শিৱক গুৰু মানিব পাৰে, কোনোবাই গণেশ বাবাক গুৰু মানিব পাৰে। গতিকে সকলোৰে নিজ নিজ গুৰু আছে, গতিকে জয় গুৰু বুলি ক'লে সকলো গুৰুকে প্ৰণাম কৰা বুজা যায়। গতিকে জয় গুৰু পন্থৰ জৰিয়তে এক সুন্দৰ বাতাবৰণ তেওঁ ৰাইজৰ মাজলৈ দাঙি ধৰিছিল। শান্তি আশ্ৰমৰ দৰে এক মহান প্ৰচেষ্টা ৰাইজৰ মাজলৈ দি সনাতন ধৰ্মক উত্থানৰ বাবে অহোপুৰুষাৰ্থ কৰা এই মহামানৱ পৰমহংসদেৱৰ 29 নৱেম্বৰ 1935 চনত কলিকতাত ইহলীলা সম্বৰণ কৰে। এয়া এখন মানৱ সেৱাৰ বাবে দাতব্য চিকিৎসালয় তেওঁলোকে আৰম্ভ কৰিছে। ইয়ালৈ আপোনালোক আহিব, এক সুন্দৰ বাতাবৰণ আপোনালোকে অনুভৱ কৰিব, মনত শান্তিৰ এক বাতাবৰণ পাব। ইয়ালৈ আহিলে ইয়াৰ পৰা যাবলৈ ইচ্ছা নোহোৱা এক পৰিৱেশৰ মাজত বিৰাজমান হৈ আছে, শান্তিৰ সান্নিধ্য আছে। ককিলামুখৰ শান্তি আশ্ৰমলৈ আপোনালোক আহিব অনাগত দিনত, আৰু কিছু সময় ইয়াত অতিবাহিত কৰি যাব। আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়াহ'লে চাই থাকিব আমাৰ ভিডিঅ'বোৰ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভক্তি হ'ব সম্প্ৰসাৰ, ভক্তি সম্প্ৰসাৰ কৰাৰ স্বাৰ্থত আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু সময় সুবিধা পালে যোৰহাটৰ ককিলামুখত অৱস্থিত এই শান্তি আশ্ৰমলৈ নিশ্চয়কৈ এদিন আহিব, আৰু আহি শান্তিৰ বাতাবৰণৰ মাজত এই অশান্তিকৰ যান্ত্ৰিকতাৰে পূৰ্ণ জীৱনৰ মাজত কিছু শান্তি অনুভৱ কৰিব। হৰ হৰ মহাদেৱ।